ONGC কৰ্তৃপক্ষ আৰু SK পেট্ৰ লিমিটেড নামৰ ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে চূড়ান্তভাৱে প্ৰতাৰণা কৰিলে, ৰামঠগন দিলে শিৱসাগৰৰ ভটিয়াপাৰৰ বাৰিচুকবাসীক। এই বাৰিচুকতে অৱস্থিত ONGCৰ RDS 147 এই ৰিগটোত যোৱা 12 জুনত অনিয়ন্ত্ৰিতভাৱে গেছ নিৰ্গমন আৰম্ভ হৈছিলে, প্ৰচণ্ড শব্দ হৈছিলে আৰু 27 জুনলৈকে সেই অনিয়ন্ত্ৰিতভাৱে অহৰহ গেছ নিৰ্গমন হৈছিলে, যিটো সমগ্ৰ অসমবাসীয়ে প্ৰত্যক্ষ কৰিছিলে। এই গেছ নিৰ্গমনৰ ফলত ইয়াৰে যিবিলাক স্থানীয় পৰিয়াল আছিলে, বহু সংখ্যক পৰিয়াল ক্ষতিগ্ৰস্ত হৈছিলে। এই যি দুটা বাসগৃহ দেখিছে, সেই বাসগৃহ দুটাত ফাট মেলিছিলে, তেওঁলোক ক্ষতিগ্ৰস্ত হৈছিলে। কিন্তু সেই সময়ত ৰাইজে প্ৰবল দাবী উত্থাপন কৰিছিলে, তেওঁলোকক ক্ষতিপূৰণ দিব লাগে। ক্ষতিপূৰণ দিয়া প্ৰতিশ্ৰুতি দিছিলে ONGC কৰ্তৃপক্ষ আৰু SK পেট্ৰ লিমিটেড নামৰ ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে। কিন্তু অতি পৰিতাপৰ বিষয় যে এই যিটো ৰিগ দেখিছে, এই ৰিগটো আজি 15 দিন হৈ গ'ল, তেওঁলোকে এই ৰিগটো সম্পূৰ্ণ ইয়াৰ পৰা বৰ্তমান ওলাই গুচি গ'ল, ইয়াৰ পৰা উঠাই নিয়াৰ ব্যৱস্থা কৰিলে। কিন্তু পৰিতাপৰ কথাটো হ'ল যে এই যিসকল ক্ষতিগ্ৰস্ত পৰিয়াল আছিলে, তেওঁলোকক ফুটা কৰি এটাও নিদিলে। তেওঁলোক আছে বৰ্তমান, আমি জানিব বিচাৰিম কি হ'ল ঘটনাটো। আপোনাৰ নামটো? নমস্কাৰ, মোৰ নাম মীনা গগৈ। আজি প্ৰায় এমাহে হৈ গ'ল খাতটো গুচি যোৱা, কিন্তু ONGC আৰু SK পেট্ৰই তেওঁলোকে আমাক ডিমকৈ চটুৱাই থাকি আজি পৰ্যন্তলৈকে একো এটা দিয়া নাই। আমি ইমান ভুক্তভোগী, আমাৰ অৱস্থা দেখিলে সকলোৱে বেয়া লাগিছিলে, কিন্তু ডিম কৰি সকলোৱে আমাক ঠগি থাকিলে। আপোনাৰ নাম? মোৰ নাম লিলি গগৈ। মোৰ ঘৰ খাটদাঁতিতে। আমি ইমান ভুক্তভোগী, মানে আজিলৈকে আমি মুখ্যমন্ত্ৰীয়ে যিটো 25,000 টকা দিলে, তাৰ বাহিৰে আমি ফুটা কৰি এটাও আজিলৈকে পোৱা নাই। আমাক ইমান ৰামঠগন দিলে, প্ৰশাসনেও দেখি গৈছে, DCও আমাক ইমান ডিমকৈ আজি পৰ্যন্ত এটকাও নিদিলে। আমি ক্ষোভিত হৈ আছো। মোৰ নাম শ্ৰী কল্পনা গগৈ। মোৰ এই মানে গেছ চলোৱা খাটৰ ওচৰতে ঘৰ, কিন্তু মুখ্যমন্ত্ৰীয়ে যি 25,000 টকা দি আমাক সহায় দিলে, তাৰ পাছত আমাক একোৱে দিয়া নাই। মুঠতে একোৱে দিয়া নাই। তাৰ কাৰণে আমি তাৰ মানে আমাৰ যিখিনি ক্ষতিগ্ৰস্ত হৈছে, তাৰ মানে সেইটো আমি পাব লাগে। আমি মোৰ নাম শ্ৰী লীনা গগৈ। তাৰপিছতে আমি মানে বহুত কোৰ্টলৈ অহা যোৱা কৰিলোঁ, বহুতখিনি কষ্ট কৰিলোঁ। তাৰপিছত এতিয়া আমি বাদ দিলোঁ আৰু সেই 25,000 পোৱাটোৱে আৰু মানে যেতিয়া দুৰ্ঘটনা হৈছিলে সেই সময়তে 25,000টো দিয়া। তাৰপিছত এতিয়া আমাৰ কোৰ্টলৈ অহা যোৱা কৰি আমনি লাগে, DC ছাৰ দিম। এতিয়া আকৌ কি এটকীয়া মেছেজ এটা উলিয়াইছে। এইটো কি আপোনাৰ যোৱা 15 দিন মান হ'ল? 15 দিন আমাৰ হ'ল। আমি ইমান বেছি চাই থকা নাই আৰু। আপোনাৰ? মোৰ ৱেলৰ ওচৰতে ঘৰ। আমি ভুক্তভোগী, মানে এনেকুৱা হৈছিলে, আমি ৰাতি শুব নোৱাৰোঁ, মানে ঘৰত থাকিব নোৱাৰোঁ। আমি য'তে ত'তে দিন কটাবলগীয়া হৈছিলে। আমাৰ পশুধনো আমাৰ মানে ঘৰ দুৱাৰ নাই, চব হাঁহ কুকুৰা চব মৰিলে। এতিয়ালৈকে ONGC আমাক ক্ষতিপূৰণ দিম বুলি আমাক চটুৱাই আছে। আজিলৈকে একো এটাই দিব পৰা নাই। আমি কোৰ্টলৈ গৈছোঁ, কিবা কৰিছোঁ, কাইলৈ দিম, পৰহিলৈ দিম, এনেকৈ কৰোঁতে আমাৰ দিন গৈ চলি আছে। এতিয়ালৈকে কি সিদ্ধান্ত কৰিব আমি প্ৰশাসনে আমি এতিয়ালৈকে গমেই পোৱা নাই। হয়, অতি পৰিতাপৰ কথা। আচলতে ক্ষতিপূৰণৰ নামত ফুটা কৰি এটাও নিদিলে ONGC কৰ্তৃপক্ষ আৰু SK পেট্ৰ লিমিটেড নামৰ সেই ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে। দুৰ্ঘটনা হৈ থকাৰ সময়ত, সেই সময়ত যেতিয়া আশ্ৰয় শিবিৰত পৰিয়ালসমূহ আছিলে, তেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়ালৈ আহিছিলে আৰু তেওঁ সেই সময়তে 25,000 টকা এককালীন সাহায্য হিচাপে দিয়াৰ ব্যৱস্থা কৰিছিলে। আৰু তাৰ পিছত তেওঁ উচিত ক্ষতিপূৰণ দিবলৈ আচলতে নিৰ্দেশনা দিছিলে, কিন্তু সেই নিৰ্দেশনাও উলংঘা কৰিলে। কোনো এটা পক্ষই আজিলৈকে ফুটা কৰি এটাও বাকী তেওঁলোকক নিদিলে। ৰিগ এৰি যোৱা এতিয়া 15 দিনতকৈ অধিক হ'ল ইয়াৰ পৰা, কিন্তু ক্ষতিপূৰণৰ নামত ফুটা কৰি এটা নিদিয়াত এইসকল পৰিয়ালে বৰ্তমানে ভুক্তভোগী। তেওঁলোকে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল News 18 এপত। News 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। Google Play Storeতো পাব এই News 18 এপ।